কানপুৰত আহিছে ৰাণৰ বৰষুণ ভাৰতে গঢ়িছে এটাৰ পিছত আন এটা অভিলেখ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰিলে ভাৰতে টেষ্ট ক্ৰিকেট নহয় যেন টি20 হে মাত্ৰ 10.1 অভাৰতে সম্পূৰ্ণ 100 ৰান ভাৰত বাংলাদেশৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টত ভাৰতীয় ক্ৰিকেট দলটোৱে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বৰষুণৰ বিধি পথালিৰ মাজতেই অনুষ্ঠিত হোৱা কানপুৰ টেষ্টত টেষ্ট ক্ৰিকেটৰ ইতিহাসতে দ্ৰুততম অৰ্ধশতক আৰু শতক স্ক'ৰ কৰা দল হিচাপে পৰিগণিত হৈছে ভাৰত ভাৰতীয় ক্ৰিকেট দলটোৱে বেটিং কৰিবলৈ অহাৰ পিছত 3 অভাৰ নহওঁতে দলীয় স্ক'ৰ 50 হয় তাৰ পাছত 10.1 অভাৰত দলীয় স্ক'ৰ হৈ গৈ 100 অৱশ্যে পূৰ্বেও টেষ্ট ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰাৰ দলৰ ৰেকৰ্ড আছিল ভাৰতৰ নামতেই যোৱা বছৰ ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা এখন টেষ্টত 12.2 অভাৰতে 100 ৰান কৰি এই অভিলেখ গঢ়িছিল বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্টত নিজৰে সেই অভিলেখ ভাঙিলে ভাৰতে টেষ্ট মেচক টি20ৰ দৰে ভাৰতীয় দলটোৱে খেলাৰ অৱশ্যে কাৰণো নথকা নহয় ইতিমধ্যে টেষ্টখনৰ আঢ়ৈটা দিন বৰষুণৰ বাবে অথলে গৈছে বাংলাদেশে প্ৰথম ইনিংছত 233 ৰান কৰিছে সেয়েহে অপেনিং কৰিবলৈ আহিয়েই ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে টি20ৰ দৰে আৰম্ভণি কৰে ইয়াৰ ফলতে প্ৰথম অভাৰত আহে 12 ৰান দ্বিতীয় অভাৰত ৰোহিত শৰ্মা দুটাকৈ ছিক্সাৰৰ সহায়ত আহে 17 ৰান তৃতীয় অভাৰত আহে আকৌ 22 ৰান ফলত 3 অভাৰত ভাৰতৰ স্ক'ৰ হৈ গৈ 51 ৰান অৱশ্যে এনে আক্ৰমণাত্মক খেলৰ বাবে 11টা বলত 23 ৰান কৰি আউট হয় ৰোহিত শৰ্মা জয়ছোৱালে 51টা বলত 72 ৰান কৰি আউট হয় শুভমন গিলে কৰে 34টা বলত 39 ৰান ঋষভ পন্তে কৰে মাত্ৰ 9 ৰান আনহাতে বিৰাট কোহলি আৰু কে.এল. ৰাহুলে ক্ৰমে 41 ৰান আৰু 30 ৰান কৰি ক্ৰিজত দপদপাই আছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13